মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ 11তম অধ্যায়টো মানে 11 নম্বৰ পাঠটো। যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই গৈ এতিয়াই চাই লোৱা, প্লেলিষ্ট বনোৱা আছে, তোমালোকে একফালৰ পৰা চাব পাৰিবা। আটাইবোৰ প্ৰশ্ন ধুনীয়াকৈ আলোচনা কৰা আছে। গতিকে চোৱা, আজি আমি 12 নম্বৰ অধ্যায়টো আলোচনা কৰিম। 11 নম্বৰ অধ্যায়টো আলোচনা কৰিম। চোৱা, 1 নম্বৰটোত দিয়া আছে অতি চমু প্ৰশ্ন উত্তৰ দিয়া। পাঠৰ ভিতৰৰ লগতে থকা প্ৰশ্নাৱলীৰ লগতে থকা পাঠৰ ভিতৰুৱা কুৱেশ্যনখিনিও আমি আলোচনা কৰিম। চোৱা, 1 নম্বৰটোত কি দিয়া আছে, কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? ইয়াতে এনচাৰটো হৈছে প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। তাৰে পিছত 2 নম্বৰটো হৈছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো অহাৰ চান্স আছে এইবাৰ। সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টৰ। নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাজি থৈছিল? সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। চোৱা, নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল। 2 নম্বৰটোত চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? মনোযোগ দিবা। সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। খ নম্বৰটো, কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? এটা হৈছে মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থই চিগাৰেট টানি থকাও দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। তাৰে পিছত চোৱা, সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ, যন্ত্ৰণা, একাকিত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? নিৰ্মলৰ জটিল ৰোগৰ কথা শুনি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত থাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তোৰ কি হৈছে? মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মল এই কথাখিনি সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? তোৰ কি হৈছে? মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল। নিজ পিতৃ-মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকিত্বত ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বত অনীহা দেখুৱাইছিল। নিঃসংগতা আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনেও চেষ্টা কৰা নাছিল। সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। চোৱা, সিদ্ধাৰ্থৰ মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোকে কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনৰে আহৰি নাছিল। চোৱা, অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয়। মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনো দিন যত্ন কৰা নাছিল। সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিঃসংগতাত ভুগিছিল।
তাৰে পিছৰ প্ৰশ্নটো চোৱা নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিসংগতাত ভুগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিল ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থ স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিলে নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমান পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধ সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল চোৱা তোৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি 6 নম্বৰ প্ৰশ্নটো চোৱা তোৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি কথাষাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা কি বুলি কৈছে যে তোৰ নিচিনা ল'ৰাৰ কথাত উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজতো মাথো ছটফটাবহে পাৰি কথাষাৰ বিশ্লেষণ কৰা সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কট কঠোৰ বাক্যবাণৰো উত্তৰ দিবলৈ সংকোচ নকৰে কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাজ মনৰ ল'ৰা সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈহে যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটফটাবহে ৰ'ব পাৰি তাৰে পিছৰ প্ৰশ্নটো চোৱা হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ এক শূন্যতাৰ ভাৰ দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো উপৰোক্ত কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল তেওঁলোক নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হৈছিল সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থয়ো নিজে কাকো একো সোধা নাছিল মাক বাপেকৰ কি হৈছে এই অমীমাংসিত প্ৰশ্ন কৰি যি আছিল তাৰ চকু পানী বোৰতকৈও গধুৰ সিদ্ধাৰ্থৰ নামৰ সংবেদনশীল কিশোৰজনে নিসংগতা আৰু হতাশাত ভুগিছিল চাৰিওফালে শূন্যতা দেখিছিল য'ত হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ এক শূন্যতাৰ ভাৱ দুখৰ দাহন তাৰে পিছৰ প্ৰশ্নটো চোৱা সিদ্ধাৰ্থই কিহৰ তাৰণাত মাকৰ খাৰুযোৰ চুৰ কৰিছিল আৰু তাৰ পাছত কিয় অন্তৰ্দ্বন্দ হৈছিল বুজাই লিখা সিদ্ধাৰ্থই ড্ৰাগছত আসক্ত হৈছিল ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল কিমান ভয়ংকৰ কথা হৈছে দেখিছানে সিদ্ধাৰ্থই ড্ৰাগছত আসক্ত হৈ মাকৰ চুৰিযোৰো চুৰ কৰিছিল খাৰুযোৰ সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণ দোকানীজনৰ হাতত তুলি দিছিল সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল সেইবাবে তাৰ দণ্ড হৈছিল তাৰে পিছৰ প্ৰশ্নটো চোৱা 9 নম্বৰটো আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলোবোৰ কথা নিৰ্মলে ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগত এনেদৰে কৈছিল নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হৈছে মনটো জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে এই নদী পাহাৰ মূৰৰ ওপৰৰ আকাশ জন্তু তৰাবোৰ মন গ'লে ভাল পাব পাৰি আপোন কৰি ল'ব পাৰি এইবোৰ ভাল পোৱা নিস্বাৰ্থ নহয়
শূন্য নহয় আচলতে মন গ'লেই সুখী হ'ব পাৰি চোৱা 10 নম্বৰটোত আছে ব্যাখ্যা এইটো ইম্পৰ্টেণ্ট বল নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অবিনাশী কৰে চোৱা বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছিল মাক দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যেন নিসংগ আৰু অকলশৰীয়া হৈ পৰিছিল তাৰ মনোজগতৰ খবৰ ৰখতা তাক এহাৰি মৰমৰ মাত দিওঁতা তাৰ ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ'ল ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছ কিনিবলৈ পইচা যোগাৰ কৰিবলৈ মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিলি স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তনৰ লহৰ উঠে এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অবিনাশী কৰে কাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায় তাৰ পিছৰ ব্যাখ্যাটো মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে এইটো এটা চুটি গল্প হয় মনত ৰাখিবা কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱা প্ৰসংগতে লিখকে উক্ত কথাষাৰ অৱতাৰণা কৰিছে সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা সিও লগৰ ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল কিন্তু কেইমাহমানৰ পৰা সি গহীন খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে আনকি মাজে মাজে স্কুলো ক্ষতি কৰিবলৈ লৈছে এদিন স্কুলত লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈ অহা নাছিল সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল সি ভাবিছিল যে কেতিয়াবা মানুহ দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য সেইবোৰ সি বিচাৰি উলিয়াবই তাৰে পিছৰ ব্যাখ্যাটো চোৱা পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ চোৱা বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কোমলীয়া মনটো ভাঙি চিৰি থানবান হৈ গ'ল তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰতৰ আছিল যে সিদ্ধাৰ্থৰ চকুপানীবোৰ তেওঁলোকে দেখাই নাপালে সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ'ল ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিসংগ আৰু হতাশাগ্ৰস্ত পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰত সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ সকলো মানুহৰেই জীৱনবোৰ একোখন যুঁজ খ নম্বৰ ব্যাখ্যাটো চোৱা ওপৰৰ বাক্য ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটোৰ পৰা তুলি দিয়া হৈছে চোৱা লিখকে ক'ব বিচাৰিছে যে জীৱনবোৰ একোখন যুঁজ সেই যুঁজখনতেই হয়তো জীৱনৰ আমেজ হয়তো যুঁজখনেই জীৱনটো নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব ৰেফাৰীৰ হুইছেলটো প্ৰত্যেক মানুহৰে সমস্যাবোৰক লিখকে যুঁজ বুলি কৈছে যি শাৰীৰিক কিংবা মানসিক হওক আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু তাৰে পিছৰ প্ৰশ্নটো চোৱা 11 নম্বৰটো
যুঁজ গল্পটোৰ শিৰোনামাৰ তাৎপৰ্য বুজাই লিখা এইটোৱে ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন এনচাৰ যদি তোমালোকে ভালদৰে বুজি লোৱা এই পাঠটোৰ পৰা যিকোনো কুৱেশ্যন আহক তোমালোকে ধুনীয়াকৈ এনচাৰটো কৰিব পাৰিবা চোৱা মনোযোগ দিবা ডক্টৰ মৃণাল কলিতাদেৱৰ যুঁজ হৈছে এটা চুটি গল্পটোত লিখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছিল তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিসংগতাত ভুগি কেনেদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছিল আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে দুজনৰে এই প্ৰচেষ্টাক লিখকে যুঁজ বুলি কৈছে চোৱা সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত এই যুঁজখন প্ৰত্যেক মানুহৰে যুঁজিব লাগিব হৰা জিকা পিছৰ কথা কিন্তু যুঁজ কৰি যাবই লাগিব সহজ সৰল কথন ভংগীৰে গল্পকাৰে বাৰ্তা দিছে চোৱা তাৰপিছত চোৱা গ্ৰামাৰখিনি ভাৱ বিষয়ক বেয়া বাক্য সহ সমাস লিখা তাৰপিছত চোৱা ইয়াতে মৃত্যু শীতল মৃত্যুৰ দৰে শীতল যি কৰ্মধাৰয় এইটো তাৰপিছত অসহনীয় এইটো হৈছে যিটো সহন কৰিব নোৱাৰা এইটো হৈছে অব্যয়ভাৱ তাৰপিছত অতল মানে যাৰ কোনো তলি নাই এইটো হৈছে অব্যয়ভাৱ অমীমাংসিত তাৰমানে মীমাংসাৰ অতীত এইটো হৈছে অব্যয়ভাৱ আৰু বেপৰোৱা মানে হৈছে পৰোৱাৰ অতীত অব্যয়ভাৱ আৰু অচিনাকিটো হৈছে যাক চিনি পোৱা নাযায় এইটো হৈছে অব্যয়ভাৱ তাৰে পিছত বাক্য ৰচনা কৰা তোমালোকে বাক্য ৰচনা ইয়াৰ পৰা লিখিলেও লিখিব পাৰা নহ'লে নিজে বনাই কিনেও লিখিব পাৰা উজাগৰ সি ৰাতি ৰাতি উজাগৰে থাকিয়ে পঢ়া শুনা কৰিছিল ইম্পৰ্টেণ্ট তাৰে পিছত চোৱা অবাধ্য নয়ন একেবাৰে অবাধ্য ল'ৰা তাৰে পিছতো দিছে অৱলম্বন কৰোণা মহামাৰীৰ পৰা নিজকে তথা নিজৰ ঘৰখনক বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত তাৰে পিছত চোৱা খেৰকুটা বিপদত পৰিলে মানুহে খেৰকুটাডালকে বাচিবলৈ খামুচি ধৰে সমাৰ্থক শব্দ লিখা ইম্পৰ্টেণ্ট ইয়াৰ পৰা এক্সামত আহিব চোৱা নীৰৱতা মানে নিশব্দ তাৰপিছত বিষাদ মানে হৈছে শোক পস্তৰ মানে শিলৰ একাকিত্ব মানে অকলশৰীয়া এইটো সকলোৱে জানো আন্ধাৰ মানে হৈছে তিমিৰ ইম্পৰ্টেণ্ট মনত ৰাখিবা তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু কিবা বুজি নোপোৱা থাকিলে কমেণ্ট ছেকশ্যনত জনাবা আৰু তোমালোকক কি লাগে মোক ক্লাছ 9ৰ ল'ৰা ছোৱালীয়ে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা মই দিবলৈ তোমালোকক নেক্সট ভিডিঅ'ত সেইখিনি দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ